মই এটাই কথা কওঁ যে বিজেপিয়ে প্ৰথম দেশ বিক্ৰী কৰাটো বন্ধ কৰক। নম্বৰ 1 বিজেপিয়ে অসমৰ মানুহক কাজিয়া লগোৱাটো বন্ধ কৰক। হিন্দু মুছলমানৰ কাজিয়া লগোৱাটো বন্ধ কৰক। মই অসমত সব মানুহক ভাল পাওঁ। আপোনালোকে চাব এতিয়া ইয়াত থকা সব অসমীয়া মানুহে মোক ভাল পায়। হিমন্ত বিশ্ব শৰ্মাই 26 জন চিকিউৰিটি লৈ ঘূৰিব লাগে, মই একজন চিকিউৰিটি নোহোৱাকৈ মানুহৰ মাজত ঘূৰি আছোঁ। হয়নে নহয় কওক? মোক কোনোবা অসমীয়া মানুহে মাৰিব নেকি? মোক সাৱটিহে দে, মোক লগ পালে চুমা খায়। হয়নে নহয়? হিমন্ত বিশ্ব শৰ্মাই ভয়তে 26টা চিকিউৰিটি লৈ ফুৰিব লাগে। হয়নে নহয় কওক? গতিকে অসমীয়া মানুহে মোক নামাৰে। গতিকে মই কৈছোঁ যে মই কাক কাক ভাল পাওঁ চাব দেই। অসমৰ ট্ৰাইবেল মানুহ প্ৰত্যেকজন মানুহক, কাৰ্বি মানুহক মই ইমান ভাল পাওঁ, বড়ো মানুহক কিমান ভাল পাওঁ, মিচিং মানুহক কিমান ভাল পাওঁ, তিৱা মানুহক কিমান ভাল পাওঁ, প্ৰত্যেকজন ট্ৰাইবেল মানুহক মই ভাল পাওঁ। অসমৰ সব আহোমকতো ভালেই পাওঁ, মই নিজে আহোম। হয়নে নহয়? অসমৰ সব 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে লাগি আছোঁ, মই ভাল পাওঁ। কলিতাসকলৰ জনজাতিকৰণৰ কাৰণে লাগি আছোঁ, মই তেওঁলোকক ভাল পাওঁ। নাথযোগীসকলৰ জনজাতিকৰণৰ কাৰণে লাগি আছোঁ, মই তেওঁলোকক ভাল পাওঁ। গৰীয়াবিলাকৰ কাৰণে লাগি আছোঁ। মিয়া মানুহবিলাকৰ কাৰণে কৈছোঁ যে মিয়া মানুহক এনে মাৰপিট নকৰিবা। মই কৈছোঁ, মই মানুহক ভাল পাওঁ কাৰণে কৈছোঁ। তোমালোকে যদি মিয়া মানুহ কোনোবা বিদেশী আছে খেদি দিয়া, ময়ো যাম তোমালোকৰ লগত তেতিয়া বিদেশী খেদিবলৈ। কিন্তু বিদেশীক নেখেদি এনেই মুছলমান বুলি হিন্দু মুছলমানৰ কাজিয়াখন লগাই লৈ সদায় ভোট ল'বা, এইটো কৰিবলৈ নিদিম নহয় মই জীয়াই থাকোঁতে। সেইকাৰণে মোক বেয়া পায়। গতিকে মই আপোনালোকক স্পষ্টকৈ কৈছোঁ যে আমাৰ জুবিন দাই কোৱা বটলা পাৰ্টি বিজেপিক এবাৰ অসমৰ পৰা খেদিম নে নেখেদিম? এবাৰ বটলা পাৰ্টিটোক খেদিব লাগিব। বটলা পাৰ্টি জুবিন দাই কৈছে, বটলা পাৰ্টি, মই কোৱা নাই।